বৰপানী নদীত গা ধুবলৈ গৈ 12 বছৰীয়া শিশুৰ সলিল সমাধি। নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত ৰমণী পথাৰত শোকাবহ ঘটনা। বৰপানী নদীত গা ধুবলৈ গৈ সলিল সমাধি 12 বছৰীয়া শিশুৰ। মৃত শিশুৰ নাম মেহবুব আলম বুলি জানিব পৰা গৈছে। আজি পুৱাই নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱাত স্থানীয় ৰাইজে প্ৰায় 3 ঘণ্টাজোৰা নদীৰ বুকুত বিচাৰি অৱশেষত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। ইপিনে SDRF বাহিনীক ফোন কৰাৰ প্ৰায় 3 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত SDRF বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে। এইটোতো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। এনেকৈ এটা মৰ্মান্তিক ঘটনা যে ইয়াত আজি এইটো প্ৰথম নহয়, আগতে আৰু হৈ গৈছে। তো আজিৰ ঘটনাৰ যি এটা বেয়া লাগিছে, দুখ লাগিছে। আমি দেখিছোঁ আপোনালোকে হাজাৰ হাজাৰ ৰাইজ চবেই ইয়াৰ লগত দুখ প্ৰকাশ কৰি আছে আৰু প্ৰত্যেকজন মানুহ এই ল'ৰাটোৰ কাৰণে কান্দিছে। অতি দুখজনক মৰ্মান্তিক ঘটনা এটা ঘটি গৈছে। আমি আশা কৰিম যাতে আগলৈকে যাতে এনেকৈ ঘটনা নঘটক আৰু এনেকৈ যাতে কাৰো ফেমিলিত এনেকৈ দুৰ্যোগৰ এটা সময় নাহক। আজি ল'ৰাটো ইয়াত পানীত পৰি মৃত্যুবৰণ হৈ গৈছে। তাৰ মৃত্যু যদি ইয়াতে আমি এটা কথা ক'ব লাগিব যে জন্ম মৃত্যু এইটো কাৰ ক'ত কেতিয়া হয় ক'বলৈ নাই। কিন্তু এটা কথা আটাইতকৈ দুখ লাগিছে এইটোৱে, এই ল'ৰাটো ইয়াত পানীত পৰি যোৱাৰ পিছত 2-3 ঘণ্টা 2.5 ঘণ্টা সময় উকলি যোৱাৰ পিছত আমাৰ কচুৱা থানাৰ আৰক্ষী তেওঁলোকে যথেষ্ট ইয়াত আমাক সহায় কৰিছে। আনকি SDRFৰ মানুহবিলাকক ফোন কৰিছে, আমি নিজেও ফোন কৰিছোঁ। আটাইতকৈ দুখ লাগিছে এইটোৱে, এই ল'ৰাটো যিখিনি জেগাত নদীত পৰি মৰিছে, মৃত্যুবৰণ কৰিছে, সেইখিনি জেগাৰ পৰাই আমাৰ লোকেল স্থানীয় এই মানুহজনে এই ল'ৰাটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি আমাৰ SDRF তেওঁলোক কিয়ৰ কাৰণে আমাৰ ৰাইজৰ দৰমহা লৈ কামপুৰত ফেনৰ তলত বহি থাকে আৰু কি কাৰণত তেওঁলোকক ৰাখিছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।